বজাৰত আলুৰ দাম শুনি ভাবিলোঁ আলু গছ কেইজোপা ৰুই দিওঁ। অকণমান ঠাইতে ৰুইছিলোঁ, তাতে দেখিছেনে আলু খাবই পোৱা নাই, গছকে খাইছে কি হবে। এয়া এনেকৈ কুটি দিছে আৰু কেইবা জেগাতো কুটিছে, মই আপোনাক দেখাই আছোঁ চব। এয়া চব ইয়াত আপোনাৰ মাটিৰ তলতে পোক এটা থাকে, সি আপোনাৰ এনেকৈ গছজোপা নাখায়, আপোনাৰ মানে গৰুতে কুটি থৈ গুচি যায়। তাৰপিছত এতিয়া ইয়াত ঔষধ মাৰিব লাগিব, ঔষধ মাৰিলে ভাল হৈ যাব, ইমান চিন্তা কৰিবলৈ বিশেষ একো নাই। মই মানে ইয়াত আপোনাৰ পোকৰ দৰৱটো দিবলৈ পাহৰি থাকিলোঁ। এতিয়া এই জাম্প নামৰ পোকৰ দৰৱটো মই 10 লিটাৰ পানীত আধাটো দি গোটেই গছৰ গুৰিত দি দিম, তেতিয়া আপোনাৰ এই পোকটো একেবাৰে নাইকিয়া হৈ যাব। এনেদৰে আপোনাৰ স্প্ৰে নজলটো খুলি ল'লোঁ মই, এই নজলটো খুলি এনেকৈ গুৰিয়ে গুৰিয়ে দি গৈছোঁ। স্প্ৰে কৰি দিলেও হয়, কিন্তু এনেকৈ গুৰিত সোমাই গ'লে মানে গুৰিত সোমাই থকা পোকটো একেবাৰে মৰি থাকিব, সেইটো কাৰণে এনেকৈ দি দিলোঁ। তাৰপিছত ইয়াত আৰু এলেক্স দিবলৈ দৰকাৰ নাই, এতিয়া আপোনাৰ এনেকৈ দি লৈ তাৰপিছত আপোনালোকে মাটিটো চপাই দিলে হৈ যাব। বন্ধুসকল, অকল আলু গছ নহয়, আপোনালোকৰ যিকোনো গছৰ পুলি ৰুওঁতে যদি এনেকৈ গুৰি কুটে, তেতিয়া এনেকৈ ধৰণে আপুনি এই পেকেটটো স্প্ৰে কৰি দিবচোন। তাৰপিছত চাব একেবাৰে আপোনাৰ এই পোকৰ সমস্যা নাইকিয়া হৈ যাব। ইয়াত আপোনাৰ এই অকণমানি গছজোপা দেখিছেনে, ইয়াতো এটা পোকৰ দৰৱ মাৰিব পাৰিব, আপোনাক দেখাম পিছৰ ভিডিঅ'ত। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।